আজি আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ পৰম শ্ৰদ্ধাৰ সভাপতি খঙিয়াৰ শ্ৰী শ্ৰী লেতুগাম সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত জগত মহন্তদেৱৰ সভাপতিত্বত আমাৰ সভাখন অনুষ্ঠিত হয়। সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আমাৰ শ্ৰী শ্ৰী ঢাপকটা সত্ৰৰ সত্ৰীয়া আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ সম্পাদক শ্ৰীযুত অজিত গোস্বামীদেৱে। আজিৰ এই সভাত উপস্থিত থাকে আমাৰ উপদেষ্টা শ্ৰী শ্ৰী কাঠবাপু সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভাত চন্দ্ৰ মহন্তদেৱ, আমাৰ তুনিকাষ লেতুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ আমাৰ উপদেষ্টা পৰম শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰভাত মহন্তদেৱ, আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি শ্ৰী শ্ৰী কাঠবাপু সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিপুল গোস্বামীদেৱ, আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ সন্মানীয় উপসভাপতি শ্ৰী শ্ৰী ছবনী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত হেমন্ত মহন্তদেৱ, আৰু এজন উপসভাপতি শ্ৰী শ্ৰী শিলপটীয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ধ্ৰুৱ মহন্তদেৱ, আমাৰ সম্পাদক সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ অন্যতম সম্পাদক শ্ৰী শ্ৰী পটীয়া গাঁৱৰ শ্ৰী শ্ৰী লেতুগ্ৰাম বৰ সত্ৰৰ সত্ৰাধিকাৰ আমাৰ শ্ৰীযুত অশোক গোস্বামীদেৱকে প্ৰমুখ্য কৰি যোৰহাট জিলাৰ বিভিন্ন সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ ডেকা সত্ৰীয়া আৰু সত্ৰীয়াসকলৰ লগতে আমাৰ সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ সকলো বিষয়ববীয়া আৰু সদস্য ইয়াত উপস্থিত আছিল। আজিৰ সভাত যোৰহাটত এখন সাংস্কৃতিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যোৰহাট জিলাত এখনি কৰ্মশালা আৰু আলোচনা চক্ৰ আমাৰ সুবিধা অনুযায়ী অনুষ্ঠিত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই কৰ্মশালা বা আলোচনা চক্ৰৰ কোনো দিন ঠিৰাং হোৱা নাই, খুব সোনকালে হ'ব। আৰু যোৰহাট জিলাৰ যিসকল আমাৰ সত্তৰ ঊৰ্ধৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ তেখেতসকলক আমাৰ জীৱন জোৰা সাধনা বঁটা দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আমি অতি সোনকালেই এমাহৰ ভিতৰত নহয়নে আমি এমাহৰ ভিতৰত আমি সেই জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও আমি সদৌ অসম সত্ৰ মহাসভাই অসমৰ সকলো সত্ৰৰ তথ্য সম্বলিত এখন বুৰঞ্জী, এখন গ্ৰন্থ প্ৰকাশৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি সেই সংক্ৰান্তত অসমৰ সকলো আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ সকলো জিলা সমিতিক আমাৰ কেন্দ্ৰীয় সাধাৰণ সভাই নিৰ্দেশনা প্ৰদান কৰিছে তথ্যসমূহ এমাহৰ ভিতৰত তথ্য সংগ্ৰহ কৰি কেন্দ্ৰীয় সমিতিক প্ৰদান কৰিবলৈ আৰু প্ৰদূষণমুক্ত এক পৰিৱেশ সৃষ্টিৰ বাবে আমি অসমৰ গুৱাহাটী মহানগৰীকে ধৰি সকলো জিলা সদৰত আমি বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অহা জুলাই মাহৰ শেষৰ পৰা। তাৰ বাহিৰেও আমি অহা 7 আৰু 8 জুলাইত উৰিষ্যাৰ কটকস্থিত ৰবেনশ্ব ইউনিভাৰ্চিটিত আমি গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিকৰ্মৰ ওপৰত আৰু ইয়াৰ বিশ্বজনীনতাৰ ওপৰত এক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ আমি গৈ আছোঁ। তাৰ পিছত অহা ছেপ্টেম্বৰৰ শেষত মুম্বাইত আমাৰ এখনি আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত অহা ডিচেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ'ব। আৰু এই আলোচনা চক্ৰৰ সমান্তৰালভাৱে আমি
সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া ভাওনা আৰু খোল বাদন প্ৰদৰ্শন হ'ব এই বিশ্ববিদ্যালয়ত উৰিষ্যাত। আমি চেষ্টা কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আদৰ্শৰ কৰ্মৰাজিক আৰু সত্ৰীয়া কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু উচ্ছৃংখল যুৱ মানসিকতা আমি নাইকিয়া কৰিবৰ কাৰণে প্ৰথম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি বিভিন্ন জিলাত আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। কাৰণ প্ৰথম শ্ৰেণীৰ পৰা আমি যদি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰোঁ, নৱপ্ৰজন্মক গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিৰ প্ৰতি আমি আগ্ৰহী কৰি তুলিব পাৰোঁ, আমি সত্ৰীয়া কলা সংস্কৃতিৰ প্ৰতিও তেওঁলোকক উদ্বুদ্ধ কৰি তুলিব পাৰোঁ, তে আমি আশা কৰোঁ যে যুৱ উচ্ছৃংখলতা সমাজৰ পৰা ক্ৰমান্বয়ে নাইকিয়া হ'ব। আমি এইখিনিকে আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।